ইন্ট্ৰা V30 বিচাৰি আছে নেকি? যদি বিচাৰি আছে আহক গুৱাহাটীৰ নালাপাৰাত। পিছফালে চাওক 2022ৰ ইন্ট্ৰা V30 এখন মাত্ৰ 35,000 চলিছে। 1 লাখ টকা দি নিব পাৰিব, মাত্ৰ 1 লাখ টকা দি। ছটা হাতী বুলি কয়, ছটা হাতী এচি গ'ল, চবেই বিচাৰে এচি গ'ল। পিছফালে চাওক এচি গ'ল, ব্লু কালাৰ, তাকো এছ গ'ল প্লাছ 2022ৰ 5টা গিয়াৰৰ 80,000 টকা নিব পাৰিব এখন, মাত্ৰ 80,000 টকা। ফাইনেন্স হওক কেছ হওক দুটা সুবিধা আছে, দুটাতে ল'ব পাৰিব। এইখনৰ দাম আপোনাৰ আহিব 5,70,000। সুপ্ৰ মিনি ট্ৰাক আছে 4টা গিয়াৰৰ, সুপ্ৰ বহুতে বিচাৰে। তো এখন আছে ষ্টকত 1 লাখ টকাৰ কাগজ পাতি কৰি এখন দি দিম আপোনাক অনলি 2 লাখ টকাত কাগজ পাতি কৰি। টেম্পো 2023ৰ অনলি 2 লাখ। নমস্কাৰ, মই দীপজ্যোতি আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেল ট্ৰেভেলাৰ্ছ নাষ্টলত। মই আজি আহিছোঁ গুৱাহাটীৰ নালাপাৰাত থকা মা মটৰছলৈকে। ভিতৰত ষ্টক বহুত ষ্টক আছে, ধুনীয়া ষ্টক। তো টেম্পোৰ পৰা আৰম্ভ কৰি মালটানাৰ পৰা পেচেঞ্জাৰৰ পৰা ষ্টক আছে, বহুত ষ্টক আছে ইয়াতে। ফাইনেন্সত ল'লে ফাইনেন্সত ল'ব পাৰে, কেছত ল'লে কেছতো ল'ব পাৰিব আপোনালোকে। বাকী আগৰ ভিডিঅ'টোৰ ৰেছপন্স ভাল পাইছিলোঁ, তাৰ কাৰণে আজি আকৌ এটা ভিডিঅ' বনাই আছোঁ কমাৰ্চিয়েলৰ। তো যদি কোনোবাই বিচাৰিছে এনেকুৱা ধৰণৰ মালটানা গাড়ী, তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰিব যদি ভাল পায়, কাৰণ লাইক কৰিলে আমি গম পাওঁ ভিডিঅ'বোৰ ভাল পাইছে আৰু বেছিকৈ বনাবলৈ উৎসাহিত হওঁ। বাকী ক'বলগীয়া কথাটো একো নাই, যদি চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো লাইক এণ্ড ফ'ল' কৰক। ইয়াতে কমাৰ্চিয়েল গাড়ী আপোনালোকে কেছত ল'ব পাৰে, ফাইনেন্সত লৈ ফাইনেন্সৰো সুবিধা আছে। ষ্টাৰ্টিং মই আপোনালোক গাড়ী একদম লাষ্টৰ পৰা দেখুৱাম। বাকী আগে কৈ দিওঁ, ফাইনেন্সত ল'ব লাগিলে ডকুমেণ্টছ আপোনালোকৰ কি লাগিব? ডকুমেণ্টছ লাগিব আপোনালোকক আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক, 3 মাহ মিনিমাম ষ্টেটমেণ্ট লাগিব 3 মাহৰ, আৰু যদি আপোনাৰ ঘৰৰ লাইটৰ বিল লাগিব, এইকেইটা বস্তু লাগিব। তাৰ বাহিৰে মই কৈ দিওঁ, যদি আপোনাৰ বোলে নাই বেংকৰ একাউণ্ট আছে, চেকপাত নাই, চেকপাতটো মেণ্ডেটৰী, কিন্তু চেকপাত লাগিব। তো বেংকৰ একাউণ্ট থাকিলেও নহ'ব, চেকপাত লাগিব। আৰু যদি চেকপাত নাই, তেনেকুৱা বেংক একাউণ্ট কামত নাহিব, তেতিয়া আপোনালোকে গুৱাহাটী যেতিয়া আহিব গাড়ী চাব, সেইদিনাই মই আপোনালোকক বেংকৰ একাউণ্ট খোলাই দিব পাৰিম। একেদিনাই আমি বেংকৰ একাউণ্ট খোলাই দিব পৰা সুবিধাটো আছে ইয়াতে। তো দেৰি নকৰি মই ষ্টাৰ্টিং এখন সুপ্ৰৰ পৰা কৰোঁ। সুপ্ৰ HD চিৰিজ মিনি ট্ৰাক এখন আছে, এইখন আপোনালোকক 2,50,000 দি দিম, 2018-19 মডেল। নেক্সট এখন DI আছে RX, যাক সস্তাত লাগে ন, ডাঙৰ গাড়ী এইবিলাক ল'ব পাৰে কমতে। এখন দিম আপোনালোকক 3 লাখ টকাত কাগজ পাতি মিলি পেলাই। আৰু যদি নহয় 3 লাখ টকা বাজেট নাই, অলপ কমত লাগে, সেইটো বাৰ্গেনিং সুবিধা আছে আমাৰ ইয়াত, আহি বাৰ্গেনিং কৰিব পাৰিব। তাৰ বাহিৰে আৰু নেক্সট এতিয়া আপোনালোক দেখা এখন ছুপাৰ এচি মিন, বহুতে কমেণ্ট কৰিছিল ছুপাৰ এচি মিন। এইখন ফাৰ্ষ্ট বডিটো চাই লওক। তো এইখন কমপ্লিটলি ৰিপেইণ্ট কৰা আছে, গাড়ীখন মানে ৰেডি কৰি থৈ দিয়া আছে, ডাইৰেক্ট আহি লৈ চলাই যাব পাৰিব। কেবিনটো চাই লওক, ফ্ৰণ্টটো দেখাই দিওঁ আপোনালোকৰ গাড়ীখনত। এইটো ফ্ৰণ্টটো চাওক, ছুপাৰ এচি মিণ্টত। তো যদি ইণ্টাৰেষ্টেড আছে ছুপাৰ এচি মিণ্টত 2019ৰ এইখন 2,60,000 দি দিম, কিন্তু আহি পেলাই আকৌ বাৰ্গেনিং কৰিব পাৰিব, ফাইনেন্স সুবিধাও আছে এইখনত। ইয়াৰ কাষত এখন আছে দোস্ত ষ্ট্ৰং, এইখন অশোক লেলেণ্ডৰ গাড়ী। এখন আপোনালোকক 2,20,000 দি দিম, বাৰ্গেনিং কৰিব পাৰিব, ফাইনেন্স এভেইলেবল আছে। আপোনালোকক দেখাই দিওঁ এচি গ'ল্ড, পেট্ৰলত আছে। এইখন 2022ৰ মডেল, চাই লওক নম্বৰ প্লেট, গুৱাহাটীৰে নম্বৰ প্লেট। কণ্ডিশ্যন চাওক, টিপটপ কণ্ডিশ্যন, টায়াৰৰ কণ্ডিশ্যন চাওক। কেবিন দেখাই দিওঁ আপোনালোকক, কেবিনটো চাই লওক। তো এনেকুৱা ধৰণৰ এচি গ'ল্ডটো পাই যাব, সস্তাত যাক লাগে পেট্ৰলৰ। এইবিলাক আপোনালোকক দি দিম 3 লাখ টকাত। 3 লাখ টকাত ল'ব পাৰিব এচি গ'ল্ড পেট্ৰল, ফাইনেন্স এভেইলেবল আছে, মাত্ৰ 3 লাখ টকাত এচি গ'ল্ড পেট্ৰলত। নেক্সট এখন দেখাই দিওঁ ডিজেলত, এচি গ'ল্ড ছেম 2022ৰে, এইখন ল'ব পাৰিব 3,10,000 টকাত। আৰু এখন দেখাওঁ 22ৰ এছ গ'ল্ড প্লাছ, 5টা গিয়াৰত এখন যদি ল'ব খোজে চাই লওক। 22ৰ 5টা গ'ল্ড, এচি গ'ল্ড প্লাছ বহুতে কমেণ্ট কৰিছিল ভিডিঅ'ত, এচি গ'ল্ড প্লাছ নাই ষ্টকত। তো এইখন এখন এচি গ'ল্ড প্লাছ চাই লওক, যদি ইণ্টাৰেষ্টেড আছে এইখন ল'ব পাৰিব 3,30,000 টকাত, টিপটপ কণ্ডিশ্যনত। চাই লওক, বডি চাই লওক, টায়াৰ চাওক, কেবিন দেখাই দিওঁ, কেবিনটো নুখোলে। তো এইখন যদি ইণ্টাৰেষ্টেড আছে আপোনালোকে এইখন 3,30,000 ল'ব পাৰিব, ফাইনেন্সত 80,000 টকা ডাউন পে'মেণ্ট দিলে লৈ যাব পাৰিব। নেক্সট আপোনালোকক ডাঙৰ গাড়ী দেখাই দিওঁ, 1700 য়োদ্ধা 1700 বুলি কয় এইখন। চাই লওক কণ্ডিশ্যন গাড়ীৰ, যাক 1700 কেজি মাল টানিব লাগে, বেছি লাগে কেপাচিটি, ল'ব পাৰে এইবিলাক ডাঙৰ গাড়ী। তো এইখনৰ দাম আহিব আপোনালোকৰ 5,80,000। কণ্ডিশ্যন চাওক, টায়াৰৰ টিপটপ কণ্ডিশ্যনত আছে। পিছফালে বডিটো দেখাই দিওঁ, বডি চাই লওক। তো যদি ইণ্টাৰেষ্টেড আছে য়োদ্ধা 1700 এইখন ল'ব পাৰিব, ডাঙৰ গাড়ী। ডাউন পে'মেণ্ট 1 লাখ টকা দিলে ওলাই যাব এইখন আপোনালোকৰ য়োদ্ধা 1700। লগত লাগি আছে আৰু এখন য়োদ্ধা 1700, এইখন চাই লওক, বডিটো চাই লওক। ফাৰ্ষ্ট বডি দেখাই লওক, টায়াৰ চাই লওক। নেক্সট আপোনালোকক মই দেখাই দিওঁ কেবিনটো, কেবিন চাই লওক, টিপটপ কণ্ডিশ্যনত আছে, য়োদ্ধা 1700 আৰু এখন। তো এইখনত যদি ইণ্টাৰেষ্টেড আছে আপোনালোকে ফাইনেন্স হওক কেছ হওক দুটা সুবিধা আছে, দুটাতে ল'ব পাৰিব। এইখনৰ দাম আপোনাৰ আহিব 5,70,000 টকা এইখনৰ দাম। তো এইখন 5,70,000 দি দিম আপোনালোকক। দুইখন আপোনাৰ 2021-22ৰ মডেল হয়, 21ৰ লাষ্টৰ 22ৰ ফাৰ্ষ্টৰ মডেল। যদি ইণ্টাৰেষ্টেড আছে আহি চাব পাৰিব। ডাউন পে'মেণ্ট 1 লাখ টকা দিও নিব পাৰিব। লগত লাগি আছে ডিজেল 2021ৰ, এইখন 2,80,000 টকা দি দিম আপোনাক
20 এচি গ'ল ডিজেলত এচি গ'ল আৰু এখন আছে এখন আপোনাৰ 2 লাখ সেম 80,000 টকাত এখন দি দিম বহুতে BS4 গাড়ী ডিমান্ড কৰে চাওক হোৱাইট কালাৰত এচি গ'ল BS4ত আছে কাগজ পাতি পুৰা আপ টু ডেট আছে বডি টিপ টপ হোৱাইট কালাৰত যদি কোনোবা বিচাৰি আছে এচি গ'ল এখন চাওক BS4ত কম দামত পাব এখন আপোনালোকক দি দিম অনলি 2,60,000 2,60,000 কাগজ পাতি আপ টু ডেট কৰি পেলাই দেখা এখন জিটো বহুতৰে ডিমান্ড থাকে জিটো এখন 5.5 কোটি জিটো যদি ইণ্টাৰেষ্টেড আছে 2020ৰ জিটো এখন ল'ব পাৰিব 2,20,000 টকাত নেক্সট এখন দেখা এচি গ'ল পেট্ৰলত কিয় দেখা আছে আপোনালোকক পেট্ৰল গাড়ীৰ বেমাৰ আজাৰ নাথাকে বহুত কম খৰচত বঢ়িয়া এখন কমাৰ্চিয়েল গাড়ী 800 কেজি টানিব পাৰিব ডাউন পেমেণ্ট 80,000 টকাত এখন ওলাই যাব 80,000 টকাৰ এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এচি গ'ল পেট্ৰল 2022ৰ মডেল বাকী গাড়ীখনৰ দাম ৰখা আছে 3,20,000 নেক্সট আহি যাওঁ মেজিক পেচেঞ্জাৰ গাড়ী যদি বিচাৰি আছে গুৱাহাটীৰ নম্বৰ গুৱাহাটীৰে পাৰ্মিট 4 পাথৰ গুৱাহাটীটো আদাবাৰী চলি থকা এখন মেজিক ল'ব পাৰিব অনলি 3 লাখ টকাত 3 লাখ টকাত মেজিক কাগজ পাতি আপ টু ডেট কৰি পেলাই ফাইনেন্স এভেইলেবল আছে ইণ্টাৰটো চাই লওক কণ্ডিশ্যন চাই লওক 2019ৰ নেক্সট দেখাই দিওঁ আৰু এখন এচি গ'ল ডিজেল 2020ৰ এইবিলাক আপোনালোকক 2,80,000 দিম 60,000 পৰা 70,000 টকা ডাউন পেমেণ্ট দিলে নিব পাৰিব এইখন এচি গ'ল ডিজেল নেক্সট আৰু এখন দেখাই দিওঁ এচি গ'ল পেট্ৰল চাই লওক 2022ৰ চেভ 3,20,000 টকাৰ দাম 80,000 টকা ডাউন পেমেণ্ট দি এইখনো নিব পাৰিব বডিটো মই দেখাই দিছোঁ আপোনালোকক চাই লওক টিপ টপ বডি আৰু ৰেলিং লাগি যাব আপোনালোকক ৰেলিং লগাই দিম মই এইখনত যদি ৰেলিং লাগে ৰেলিঙৰ লগাই দিম পেট্ৰলৰ এচি গ'ল নেক্সট এখন টেম্পো দেখা 2023ৰ টেম্পো হোল গুৱাহাটীৰ ক'তো নাপাব আপোনালোকক মই চেলেঞ্জ কৰিব পাৰোঁ 2023ৰ এপে এক্সট্ৰা লোড এখন পিএগো কোম্পানীৰ হয় যদি কোনোবা এপেৰ BS6ৰ এখন টেম্পো বিচাৰি আছে 2023ৰ নাপাব গুৱাহাটীৰ ক'তো বিচাৰি টায়াৰ চাওক ব্ৰেণ্ড নিউ বেটাৰী বডি চাওক টিপ টপ ইণ্টাৰিয়ৰ দেখাই দিম আপোনালোকক কণ্ডিশ্যন এতিয়া আহিলে আপোনালোকে কেছত ল'লে এতিয়াই চলাই যাব পাৰিব এখন কেছত যদি লয় আপোনালোকক 2 লাখ টকাত এখন দি দিম 2 লাখ টকাৰ কাগজ পাতি কৰি এখন দি দিম আপোনালোকক অনলি 2 লাখ টকাত কাগজ পাতি কৰি টেম্পো 2023ৰ অনলি 2 লাখ মেজিক এক্সপ্ৰেছ ৰেড কালাৰত এখন আছে 2019ৰ মডেল টিপ টপ কণ্ডিশ্যনত আছে যোনে ভাবে পেচেঞ্জাৰ গাড়ী বিচাৰি আছিল ছেকেণ্ডত এখন আহি চাওক 3,20,000 টকা ৰাখা আছে দাম ফাইনেন্স এভেইলেবল আছে 1 লাখ টকা দিলে আপোনালোকে এইখন ফাইনেন্স কৰি ল'ব পাৰিব ফেচিলিটি আছে লোনৰো বহুত টিপ টপ গাড়ী এখন চাই লওক মেজিক এক্সপ্ৰেছ সুপ্ৰ মিনি ট্ৰাক আছে 4টা গিয়াৰৰ সুপ্ৰ বহুতে বিচাৰে তো এখন আছে ষ্টকত 2018ৰ মডেল এখন কণ্ডিশ্যন চাই লওক টায়াৰৰ কণ্ডিশ্যন চাওক অলপ জেগাবিলাক ঠেক তথাপিও সোমাব দি দিয়া আছে তথাপিও দেখাই আছোঁ এডজাষ্ট কৰি আপোনালোকক বডিটো চাই লওক তো এইখন সুপ্ৰ যদি আপোনালোকে বিচাৰে ল'ব পাৰিব মাত্ৰ 2,50,000 টকাত 2018ৰ সুপ্ৰ ইণ্ট্ৰা V30 বহুতৰে ডিমাণ্ড বহুতৰে কমেণ্ট বহুতৰে ফোন যে ইণ্ট্ৰা V30 লাগে দাদা তো চাওক ইণ্ট্ৰা V30 স্ক্ৰেচলেছ টিপ টপ কণ্ডিশ্যন 2022ৰ মাত্ৰ চলিছে 35,000 কিলোমিটাৰ 35,000 কিলোমিটাৰ চলিছে ইণ্ট্ৰা V30 2022ৰ টায়াৰৰ কণ্ডিশ্যন চাওক ব্ৰেণ্ড নিউ ইণ্টেৰিয়ৰ চাওক টিপ টপ কণ্ডিশ্যনত আছে এখন ইণ্ট্ৰা V30 মই পিছফালৰ বডিটো দেখাইছোঁ আপোনালোকক চাওক বেক চাইডে বডি চাওক তো ইণ্ট্ৰা V30 যোনে বিচাৰি আছে দেৰি কৰিব নালাগে আহক গুৱাহাটীৰ লখৰাত নালাপাৰাত এখন আহি লৈ যাওক এইখনৰ দাম ৰখা আছে অনলি 6 লাখ টকা ফাইনেন্সৰ সুবিধা আছে 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ী লৈ যাব পাৰিব মাত্ৰ 1 লাখ টকা দি ইণ্ট্ৰা V30খন লৈ যাব পাৰিব পাৰ্কিং এটা বেলেগত আহিছোঁ এইবাৰ মই বেলেগ পাৰ্কিঙত বামটছৰ চাওক আৰু এখন আছে ডিজেল A02cc এখন 22ৰে ডিজেল গাড়ী হয় 3,20,000 টকা দি দিম এখন গাড়ী চাই লওক এচি গ'ল ডিজেল বডিটো দেখাই দিয়ক আপোনালোকক বডি চাই লওক বাছ এতিয়া কোনে ইণ্টাৰেষ্টেড আছে এচি গ'ল্ডত ন এভেইলেবল ষ্টক আছে আহিলে ঘূৰি যাব নালাগে যদি এচি গ'ল্ড বিচাৰি গুৱাহাটীত আহে AC ST যোনে বিচাৰিছে প্লেন AC ST বডি চাই লওক এই বডিটো বহুত হেভি বডি লাগি আছে গাড়ীত মালিকে লগোৱা বডিটো বহুত হেভি টায়াৰৰ কণ্ডিশ্যন টিপ টপ কণ্ডিশ্যন চাওক ব্ৰেণ্ড নিউ কণ্ডিশ্যন ইণ্টেৰিয়ৰ চাই লওক এইটো AC ST যদি আপোনালোকে বিচাৰে ল'ব পাৰিব ইয়াৰ পৰা এখন 2019ৰ AC ST হয় 2019ৰ মডেল এইটো নৱেম্বৰৰ মানে 20ৰ হ'বৰ কাৰণে 2 মাহ থাকি যাল এখন BS4 যোনে বিচাৰি আছে কাৰণ BS4ত বেমাৰ আজাৰ নাথাকে তো এখন ল'ব পাৰিব 2,50,000 টকাত যদি বডিটো বহুত হেভি হয় লাইট বডিও লাগি যাব সেনেকুৱা ৰেলিং থকা বডি আপোনালোকক এইখনত লগাই দিম 2,50,000 কাগজ পাতি আপডেট কৰি দি দিব পাৰিম বুলেট এখন আছে আমাৰ পৰা গাড়ী লৈ গৈছিল মানে মালটানা গাড়ী পইচা শ্বৰ্ট কাৰণে বুলেটখনে দি দিছে এখন 1 লাখ টকাত দি দিম আপোনালোকক 1 লাখ টকাত এখন বুলেট লৈ ল'ব পাৰিব 2018ৰ বুলেট 1 লাখ টকা অনলি এতিয়া দেখাই দিওঁ আপোনাক ইণ্ট্ৰা V10 যোনে বিচাৰিছে একেবাৰে কম দাম চেলেঞ্জিং প্ৰাইচ 4 লাখ টকাত দিম 2022ৰ ইণ্ট্ৰা V10 অনলি 4 লাখ মেগা এক্সেল যোনে বিচাৰিছে মেগা এক্সেল আছে 2019ৰ 2,60,000 টকাত মেগা এক্সেল কণ্ডিশ্যন চাওক টিপ টপ ইণ্টেৰিয়ৰ চাওক গাড়ী আহিছে আমাৰ পাৰ্কিঙত এই পাৰ্কিঙত চাফা কৰি থকা হৈছে
গেৰেজৰ কাম পাৰ্কিঙো চলি আছে বৰ্তমান গেৰেজত এখন এখন মেগা এক্সেল যদি ইণ্টাৰেষ্টেড আছে 2019-ৰ চাব পাৰে এখন 1000 কেজি টানিব পাৰিব এখন বৰ্তমান কাম চলি আছে কাম কৰা দেখাই দিছোঁ আপোনাক গাড়ী কাম চলি আছে সৰু সৰু এটা কাম গোটেইখিনি আপুনি নিট এণ্ড ক্লিন কৰি পেলাই ডেলিভাৰী দিয়া হ'ব গাড়ী এখন সস্তাত লাগে নেকি ডাঙৰ গাড়ী মানে 1500 কেজি টানিব পৰা এইখন লওক DI RX কণ্ডিশ্যন ৰানিং কৰি দিম আমি এইখন কাগজ পাতি যদি অলপ ফেইল আছে যদি তেনেকৈ নিয়ে এখন 1,70,000 টকা দিম আৰু বোলে কাগজ পাতি বনাই দিব লাগে 3.5 লাখ টকা এখন RX দি দিম DI RX বিটেন দুখন আছে এইখন এখন 4 লাখ টকাত ক'লো এইখন আপোনালোকৰ 4 লাখ টকাতে দি দিম এইখনৰ খালি এই ৰাইট চাইডৰ দৰ্জাখনত কালাৰ কৰি আছোঁ আমি ৰাইট চাইডৰ কালাৰ কৰা আছে কাৰণে সেইকাৰণে কমপ্লিট হোৱা নাই হ'লে এইখন ভালকৈ দেখা পাব এইখন এই সাইডটো কালাৰ কৰিব লাগিব ইণ্টাৰভিউখনত আপোনালোকৰ 5-10 মিনিট সময় দি পেলাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাকী আশা কৰোঁ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে আৰু ভাল লাগিছে যদি ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো বাকী ভিডিঅ'টো শ্বেয়াৰ কৰক যোনে ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল মালটানা গাড়ী বিচাৰি আছে বা কোনোবাই ফাষ্টফুড খুলিম বুলি ভাবি আছে এখন মালটানা গাড়ী বিচাৰিছিল কম প্ৰাইজত ইয়াতে আমি মেনেজ কৰি দিম ওলাই দিম আপোনালোকক বাকী ওপৰত অহা নম্বৰকেইটা কল কৰিলে হ'ল আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰক তেতিয়াহে লাগতিয়াল মানুহলৈকে যাই পাব ভিডিঅ'টো বাকী লাইক নিশ্চয় কৰিব তেতিয়া গম পাম ভিডিঅ'টো ভাল পাইছে কিয় তেতিয়া আৰু ভিডিঅ' সঘনাই কৰি থাকিব পাৰিম কমেণ্ট কৰিব ভিডিঅ' আৰু লাগে নে নাই সোনকালে কমাৰ্চিয়েল গাড়ী যদি লাগে আৰু লৈ আহিম আপোনালোক কৈ দিছোঁ চেনেলটো পোনপ্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো লাইক এণ্ড ফ'ল' কৰি ল'ব যদি কিবা যদি সুধিবলগা থাকে মোক ফেচবুকত মেছেজ কৰি সুধিব পাৰে আৰু ওপৰত অহা নাম্বাৰকেইটাত হোৱাটছআপ কৰি ফটো লাগিলে ফটো ল'ব পাৰে বা ডিটেইলছ কিবা লাগিলে ফাইনেন্স ৰিলেটেড গোটেইখিনি সুধিব পাৰিব ফাইনেন্সৰ বিষয়টো কৈ দিলোঁ অল আছাম বৰ্তমান ফাইনেন্স কৰি আছোঁ তাৰ বাহিৰে কাৰ্বি আংলং হোৱা নাই ধুবুৰীত অলপ ইছ্যু চলি আছে শিলচৰতো অলপ ইছ্যু চলি আছে তাৰ বাহিৰে চব এৰিয়াত ফাইনেন্স কৰি আছোঁ নেক্সট ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় জয় হিন্দ জয় অসম টাটা